হেল্ল' এভৰিৱান, মই ইপচিতা। মই হৈছোঁ নগাঁৱৰ পৰা এগৰাকী হোম বেকাৰ। বহুত দিনৰ মূৰত আপোনালোকলৈ আকৌ এটা ভিডিঅ' আগবঢ়ালোঁ। এই যে দেখিছেনে ফণ্ডেণ্টৰ কাম কৰি আছোঁ, এয়া আগদিনাখন ৰাতিৰ কাম, মানে পাছদিনাখন এটা ফণ্ডেণ্টৰ কেকৰ অৰ্ডাৰ আছে। সেই আগদিনাখন ৰাতিয়ে ফণ্ডেণ্টখিনিৰ কাম কৰি থৈছিলোঁ। কেকটো 2 টায়াৰত আছিলে। মোৰ লগৰ এজনীয়ে তেওঁৰ ল'ৰাৰ ফাৰ্ষ্ট বাৰ্থডেৰ কাৰণে অৰ্ডাৰ কৰিছিল, আৰু সেয়ে মই বোলো মোৰ ফ্ৰেণ্ডে যেতিয়া কেকটো অৰ্ডাৰ কৰিছে, যিমান সুন্দৰকৈ মই কৰি দিব পাৰোঁ সিমান ভাল লাগিব দিয়কচোন। সেই কামখিনি কৰিবলৈ আৰম্ভ কৰিছোঁ। আগদিনাখন অলপ কাম কৰি থৈছোঁ, বাকীখিনি পিছদিনাখন মানে ফণ্ডেণ্টখিনি বহুৱাই পেলাই মানে ডেলিভাৰী দিম, কাৰণ ফণ্ডেণ্ট আগতীয়াকৈ ফ্ৰিজত থ'ব নোৱাৰে। সেয়ে এয়া পিছদিনাখন আকৌ ৰাতিপুৱা সেই কামখিনি কৰিবলৈ ল'লোঁ। তাৰ মাজতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি এনেকুৱা ধুনীয়া ধুনীয়া কেক খাবলৈ মন যায় বা এনেকুৱা ধুনীয়া ধুনীয়া কেকৰ অৰ্ডাৰ দিবলৈ মন যায়, তেন্তে মোক 2 দিনৰ আগতেই অৰ্ডাৰ কৰিব, কিয়নো তেতিয়াহে এটা পাৰফেক্ট কেক মই আপোনালোকক ডেলিভাৰী দিব পাৰিম। আৰু শেষত চাওকচোন কেকটোৰ ডিজাইনটো কেনেকুৱা লাগিছে, ভাল লাগিছে নে নাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব দেই। একদম কমেণ্ট কৰিবলৈ নাপাহৰিব।